ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, সকলোকে শুভেচ্ছা জনাইছোঁ এই ভিডিঅ'লৈকে। আপোনালোকৰ মনৰ ইচ্ছা আকাংক্ষাই পূৰ্ণতা লাভ কৰক তাৰে প্ৰাৰ্থনা জনাইছোঁ মায়ে ভগৱতীৰ চৰণত, মা কামাখ্যাৰ চৰণত। প্ৰস্তুত হ'ব বুধাদিত্য ৰাজযোগ 2026 বৰ্ষৰ সৰ্বোচ্চ ভাগ্যফল দিব পৰা বুধাদিত্য ৰাজযোগ এইবাৰ জুন মাহৰ 15 তাৰিখে আৰম্ভণি হ'ব। জুন মাহৰ 15 তাৰিখৰ পৰা আপোনালোকৰ সৰ্বাধিক ভাগ্যৰ ফলাফল আহিব বুলি কোৱা হৈছে। বিশেষ সূৰ্য গ্ৰহৰ আৰু বুধ গ্ৰহৰ মহাসংযোগত, সূৰ্য আৰু বুধ গ্ৰহৰ মহাসংযোগত সৃষ্টি হয় বিশেষ বুধাদিত্য ৰাজযোগ। এই সূৰ্য বুধৰ মহাসংযোগে বহু ৰাশিৰ জীৱনত বিশেষভাৱে সুখৰ বন্যা আনিব বুলি কোৱা হৈছে। আনফালে চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তি, কৰ্মত উন্নতিৰ লগতে বিদ্যা শিক্ষা লাভ, মনৰ বাঞ্ছা কৰা মনোবাঞ্ছিত প্ৰতিষ্ঠানত শিক্ষা লাভৰ যোগ, বিদ্যা লাভৰ যোগৰ লগতে বিভিন্ন প্ৰকাৰে লৈ আহিছে সুখ সুবিধাৰ বতৰা। 15 জুন তাৰিখে বুধ গ্ৰহ সূৰ্য গ্ৰহৰ মহাসংযোগত বুধাদিত্য ৰাজযোগ সৃষ্টি হ'ব। 4 ৰাশিৰ জীৱনত আহিব সমৃদ্ধি, অগ্ৰগতি আৰু উন্নতিৰ বতৰা। বিশেষভাৱে বুধ আৰু আদিত্য অৰ্থাৎ বুধাদিত্য ৰাজযোগ ৰবি বুধৰ সংযোগত হয়, যাৰ বাবে টকা, ধন, অৰ্থ ইত্যাদিৰ সমস্যাৰ পৰাও বিভিন্ন প্ৰকাৰে পৰিত্ৰাণ পাব। 12টা ৰাশিৰ জাতক জাতিকাসকলৰে ফলাফল আহিব। তথাপিতো আমি 4টা ৰাশি সৰ্বাধিক ভাগ্যফল লাভ কৰিছে 4টা ৰাশিয়ে, গতিকে সেই 4টা ৰাশিৰ কথাই আমি জনাব বিচাৰিছোঁ। জ্যোতিষশাস্ত্ৰৰ ফলাফল অনুযায়ী গ্ৰহসকলৰ বিশেষ ঘটনা বা গোচৰত বিশেষ ৰাশিফল সৃষ্টি হয়। 15 জুনত সূৰ্য গ্ৰহ বৃষ ৰাশিৰ পৰা মিথুন ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ আগেই ৰৈ আছে বুদ্ধিৰ কাৰক, ব্যৱসায়ৰ কাৰক, যুক্তিৰ কাৰক গ্ৰহ, ইনকামৰ কাৰক গ্ৰহ বুধ। এই বুধ আৰু ৰবিৰ সংযোগত বুধাদিত্য ৰাজযোগ সৃষ্টি হৈছে। কিছু ৰাশিৰ জীৱনত ভাল সময় আহিব আৰু বিশেষ এই ভাল সময়ত টকা, ধন, অৰ্থৰ উন্নতি আহিব। আনফালে বিদ্যাপ্ৰাপ্তি, চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তি, অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনাটো আছে। মেষ ৰাশিৰ কথা ক'ব বিচাৰিছোঁ। মেষ ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে মনোযোগেৰে শুনিব। বিশেষভাৱে সূৰ্য বুধৰ সংযোগত সৃষ্টি হোৱা বুধাদিত্য ৰাজযোগত আপোনালোকৰ অতিকে শুভ যোগ বুলি কোৱা হৈছে। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ এই বুধাদিত্য ৰাজযোগে আপোনালোকক দিব পাৰে অপৰিসীমভাৱে সুখ, সমৃদ্ধি, অগ্ৰগতিৰ বতৰা, উন্নতিৰ বতৰা। এই বুধাদিত্য ৰাজযোগ আপোনালোকৰ বাবে ভগৱানৰ চমৎকাৰতকৈ কম নহ'ব বুলি কোৱা হৈছে জ্যোতিষৰ গৱেষণা অনুযায়ী। তথাপিতো মই ইমান বঢ়াই কৈ নাথাকোঁ, কথাবিলাক বহুত বেছি হৈ যায়, গতিকে সাধাৰণভাৱে কিন্তু আপোনালোকৰ যথেষ্ট উন্নতি আহিব। চাকৰি প্ৰাপ্তিৰ যোগ আছে এইখিনি সময়ত। মেষ ৰাশিৰ জীৱনত উন্নতি নিশ্চিত বুলি কোৱা হৈছে আৰু প্ৰমোচনৰ যোগ আছে যিসকলে বিভিন্ন ধৰণৰ কৰ্ম কৰি আছে। আশা আকাংক্ষা আদি পূৰ্ণতা পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে আগন্তুক 2টা মাহত। বিশেষভাৱে বুধাদিত্য ৰাজযোগৰ শুভ প্ৰভাৱত ব্যৱসায়ত বৃদ্ধি আহিব, পৰিয়ালৰ সুখ শান্তিৰ পৰিৱেশ থাকিব আৰু শাৰীৰিক সমস্যাৰ পৰাও আপোনালোকে মুক্তি পাব। আনফালে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বিদ্যাৰ্থীসকলৰ বাবে অতিকৈ ভাল খবৰ। মনৰ ইচ্ছা আকাংক্ষাই পূৰ্ণতা পাব পৰা বিভিন্ন প্ৰকাৰে বহু সময়ত কৰি থকা আশা আকাংক্ষাই কিন্তু আপোনালোকৰ পূৰ্ণতা পাব বুলি কোৱা হৈছে। এই বিশেষ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মনোবাঞ্ছা কৰা ভাৱে বিদ্যা শিক্ষা অৰ্জন কৰিব পাৰিব আৰু ঠিক তেনেধৰণে ফলাফলো পাব।
ভাগ্যশালী ৰাশি 2 বৃষভ ৰাশি। বৃষভ ৰাশি অৰ্থাৎ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ সূৰ্য বুধৰ সংযোগত সৃষ্টি হোৱা বুধাদিত্য ৰাজযোগে আপোনাক দিব চমৎকাৰী এক ভৱিষ্যত। আহিবলগীয়া 2টা মাহ পৰ্যন্ত আপোনালোকৰ অতিকৈ চমৎকাৰ বুলি ক'ব পাৰি। ভাগ্যৰ চমৎকাৰ বা ভগৱানৰ কৃপা দৃষ্টি বুলিও ধৰিব পাৰে। মনৰ ইচ্ছা আকাংক্ষাই পূৰ্ণতা পাব। আনফালে বিশেষভাৱে সমৃদ্ধি লাভ, চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা বৃদ্ধি হৈছে। বহু পৰিমাণে পাব সন্মান আৰু বিদ্যা লাভৰ যোগ আছে। গতিকে এক সুবৰ্ণ সুযোগ, সুন্দৰ সময়। বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অগ্ৰগতি হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি কৰিছে এই বিশেষ মহাসংযোগ বুধ আৰু ৰবি গ্ৰহৰ সংযোগত সৃষ্টি হোৱা বুধাদিত্য ৰাজযোগে। আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বুধ আৰু ৰবি গ্ৰহৰ যি মহাসংযোগ সৃষ্টি হৈছে বুধাদিত্য ৰাজযোগ, এই বুধাদিত্য ৰাজযোগে আপোনালোকক প্ৰচুৰ পৰিমাণে অৰ্থ দিব বুলি কোৱা হৈছে, টকা দিব বুলি কোৱা হৈছে, ধন অৰ্থ প্ৰাপ্তি হ'ব। বিশেষভাৱে আপোনাৰ লিডাৰশ্বিপৰ পজিশ্যন বাঢ়িব বুলি কোৱা হৈছে আৰু ডাঙৰ ডাঙৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে। এইখিনি সময়ত মনৰ পচন্দৰ কৰ্ম কৰিব পাৰিব, মনৰ পচন্দৰ ধৰণে বজাৰ কৰিব পাৰিব, মনৰ পচন্দৰ ধৰণে ঘূৰিব ফুৰিব পাৰিব, মনৰ পচন্দৰ ধৰণে আপোনালোকে জীৱন নিৰ্বাহ কৰিব পাৰিব আগন্তুক 2টা মাহ। আগন্তুক 2টা মাহত নতুন নতুন প্ৰজেক্ট হাতত আহিব পাৰে, নতুন নতুন কৰ্ম হাতত আহিব পাৰে, ডাঙৰ ডাঙৰ যোগাযোগ হ'ব পাৰে। এই ডাঙৰ যোগে আপোনালোকৰ আত্মবিশ্বাস বঢ়াব। শিক্ষাৰ ক্ষেত্ৰত বিদ্যাৰ্থীসকলৰ বাবে সৰ্বাধিক লাভ দিব। সিংহ ৰাশিৰ কথা ক'ব বিচাৰিছোঁ। সিংহ ৰাশি ৰাশিচক্ৰৰ এটা অন্যতম ৰাশি হৈছে সিংহ ৰাশি। বুধাদিত্য ৰাজযোগৰ ফলত সিংহ ৰাশিৰ শুভ মংগলময় সময়ৰ আৰম্ভণি বুলি কোৱা হৈছে। আপোনালোকৰ জাতক জাতিকাসকলৰ বাবে, সিংহ ৰাশিৰ বাবে চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ যুগ, অৰ্থপ্ৰাপ্তিৰ যুগ, অৰ্থনৈতিক লাভৰ যুগ, ৰৈ থকা সমস্যা সমাধানৰ যুগ, ৰৈ থকা সমস্যা সমাধানৰ যুগ। আপোনালোকৰ ইনকামৰ নতুন নতুন সোঁত আহিব বুলি কোৱা হৈছে। পৰিয়াল সুখ শান্তি সম্প্ৰীতিৰ পৰিৱেশ থাকিব। অৰ্থপ্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ মনত আনন্দ দিব। সামাজিক উত্থান আহিব বুলি কোৱা হৈছে। বাকপটুতাত পৰিৱৰ্তন আহিব বুলি কোৱা হৈছে। কথা বতৰা আপোনালোকে যিকোনো ক্ষেত্ৰত কথা বতৰাক যথেষ্ট গুৰুত্ব দিয়া হয়। আপোনাৰ বক্তব্যই আপোনাৰ পৰিচয় দাঙি ধৰে। গতিকে বাকপটুতাত যথেষ্ট আপোনালোকে গুৰুত্ব আৰোপ কৰিব পাৰিব। বাকপটুতা আপোনালোকৰ পূৰ্বতকৈ বহু পৰিমাণে উন্নত হ'ব। ভাষণ দিব পাৰিব ধুনীয়াকৈ, ধুনীয়া ভাষণ দিব পাৰিব, সুমধুৰ আপোনালোকে বক্তব্য ৰাখিব পাৰিব আৰু আপোনাৰ বক্তব্যত আন 10জন আপোনাৰ প্ৰতি আকৃষ্ট হ'ব বুলিও কোৱা হৈছে এই বিশেষ মহাসংযোগ ৰবি আৰু বুধৰ বুধাদিত্য ৰাজযোগত। এয়া আছিল বিশেষ ৰাশিফল। সকলোকে ধন্যবাদ জনাইছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। এতিয়া আহিছোঁ অম্বুবাচীৰ প্ৰবৃত্তি আৰু নিবৃত্তিৰ কথাখিনিলৈ। এইবাৰ অম্বুবাচী মা কামাখ্যা দেৱীৰ অম্বুবাচী উৎসৱ বিশেষভাৱে লোকাচাৰ অনুযায়ী, পোনপটীয়াকৈ লোকাচাৰ অনুযায়ী শুভ মুহূৰ্ত, প্ৰবৃত্তি নিবৃত্তি ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰে আৰু এই প্ৰবৃত্তি নিবৃত্তিৰ কথাখিনি হৈছে মূল কথা। গতিকে মা কামাখ্যা দেৱীৰ অম্বুবাচীৰ প্ৰবৃত্তি কোনদিনা হ'ব তাকে জনাব বিচাৰিছোঁ। পঞ্জিকাত প্ৰাপ্ত তথ্য অনুযায়ী এইবাৰ অম্বুবাচী আৰম্ভণি হ'ব বা প্ৰবৃত্তি হ'ব আহাৰ মাহৰ 7 তাৰিখ সোমবাৰ, ইংৰাজী 22 জুন তাৰিখে। আৰু এইদিনাখন আহাৰ মাহৰ 7 তাৰিখ 22 জুন সোমবাৰে 12:31 যোৱাত অম্বুবাচীৰ প্ৰবৃত্তি বুলি কোৱা হৈছে আৰু লোকাচাৰ মতে ৰাতি 8:57:45 অম্বুবাচীৰ প্ৰবৃত্তি। আৰু অম্বুবাচীৰ প্ৰবৃত্তি হোৱাৰ লগে লগেই অম্বুবাচী মহামেলাৰ আৰম্ভণি হয়। বিভিন্ন প্ৰকাৰে অম্বুবাচীৰ ভিতৰত গুৰু মন্ত্ৰ জপ,
বিভিন্ন ধৰণৰ মহামন্ত্ৰ জপ আৰু বিভিন্ন ধৰণৰ পূজা অৰ্চনা, বিভিন্ন ধৰণৰ সাধু সন্ন্যাসী ইত্যাদি বিভিন্ন জপ পূজা পাঠ ইত্যাদি তেওঁলোকৰ ৰীতি নীতি মতে তেওঁলোকে কৰে। কিন্তু প্ৰকৃতাৰ্থত মা কামাখ্যা ধামত পোনপটীয়াকৈ দৰ্জা বন্ধ হৈ থাকে, ধূপ চাকি জ্বলোৱা ইত্যাদি নিষেধ বুলি কোৱা হয়। আহিছোঁ নিবৃত্তিৰ কথালৈ। নিবৃত্তি কোনদিনা হ'ব, নিবৃত্তি কি ধৰণে আপোনালোকে নিবৃত্তিৰ কথাখিনি ধাৰ্য কৰিব। পোনপটীয়াকৈ যদি আমি ক'বলৈ যাওঁ, লোকাচাৰ বা বেদাচাৰ মতে পোনপটীয়াকৈ 11 আহাৰ শুক্ৰবাৰ 26 জুন 2026, 11 আহাৰ মাহৰ 11 তাৰিখ শুক্ৰবাৰ ইংৰাজী 26 জুন ৰাতিপুৱা 9:10 যোৱাত অম্বুবাচীৰ অন্ত পৰিব। ঠিক সেই সময়তেই বিশেষভাৱে অম্বুবাচীৰ সমাপ্তি। এই সমাপ্তি হোৱাৰ লগে লগে বিশেষ ৰীতি নীতি অনুযায়ী বিভিন্ন ধৰণে মা কামাখ্যাৰ যিসকল পূজাৰী আছে, দলৈ আছে, তেওঁলোকে কিন্তু মা কামাখ্যাৰ দৰ্জা নিশ্চয়কৈ খুলিব। তাৰ লগে লগে মা কামাখ্যাক আকৌ পুনৰ দৰ্শন কৰিবলৈ খুলি দিয়া হ'ব ৰাইজৰ বাবে। গতিকে এই বিশেষ শুভ সময়, এই শুভ সময় আপোনালোকৰ বাবে, আমাৰ বাবে অতিকৈ শুভ। জয় মা কামাখ্যা। আপোনালোকে যদি ভিডিঅ' ভাল পাইছে কমেণ্টত লিখিবলৈ নাপাহৰিব। ধন্যবাদ।